ব্যক্তিগত মানুহ এজনে যদি এইটো যদি আমি যদি দায়িত্ব দিও তেতলে ব্যক্তিগত মানুহ এজনে তো কৰিব নোৱাৰে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই অশ্বিনী কুমাৰ ভাৰ্সেস সীমা ভাৰ্সেস অশ্বিনী কুমাৰক আমাক নিৰ্দেশ দিছে Supreme Court in its judgment has directed the state government and the central government that marriages of all persons who are citizens of India belonging to various religions should be made compulsory, registrable in their respective state where marriage is solemnized. Tamane registration korar state ok daitto dise. Eta state to kaji buli ব্যবস্থা তোৰ ওপৰত বিশ্বাস কৰিব নোৱাৰে যদি স্টেটে আপোনালোকে কব খুজে মই আপোনালোকৰ কথা মই তাৰ মিনিংটো বুজি পাম যদি আপোনালোকে কয় যে নহয় সাব ৰেজিস্ট্ৰাৰ অফিসত আহিব মানুহখিনি দিগদাৰ হ'ব আপোনালোকে মুসলিম ৰেজিস্ট্ৰেচন অফিসাৰ সেপাৰেট কৰি বনাই দিয়ক that is a good suggestion কোনো কথা নাই we can examine যে সাব ৰেজিস্ট্ৰাৰ অফিসত আহিলে হাৰাশাস্তি হ'ব পাৰে উকিলে ধৰিব ইটো হ'ব কিটো হ'ব যে you appoint special Muslim registration officer কিন্তু হি সরকারি চাকৰিয়াল হ'ব লাগিব প্রাইভেট মানুহক তো আমি দিব নোৱাৰো গতিকে ইট ইজ এ ভেৰি সেনসিটিভ মেটাৰ আৰু অকল চাইল্ড ম্যাৰেজ তো নহয় আপোনালোকে তো ভুল নকৰিব চাইল্ড ম্যাৰেজ ইজ ওয়ান আর্ম কিন্তু মুসলিম ৰেজিষ্ট্ৰেচন এণ্ড ডাইভোৰ্স তালাকৰ লগত মুসলিম মহিলাৰ সম্পত্তি অধিকাৰ বহুত কথা জড়িত থাকে এটা বিয়াৰ সময়ত এটা এমাউন্ট এটা কৈ দিয়া হয় এতিয়া যদি ৰেজিষ্ট্ৰেচন হয় এমাউন্ট তো ৰেজিষ্ট্ৰেচন দলিনত আহিব এতিয়া তো মুখত থাকে যেটো এমাউন্ট কোৱা হয় যে তালাক দিলে এই এমাউন্ট আমি ছোৱালীজনীক দিম এতিয়া আন্ডাৰ দা ৰেজিষ্টাৰ্ড হলে হি লিখা পঢ়া হ'ব এতিয়া আগত হলে কাজিয়ে নিজৰ পেজটোকে বদলাই দিব পাৰে তাৰটো কোনো গ্যাৰান্টি নাই যদি কাজিয়ে মুসলিম বিয়া ৰেজিষ্টাৰ কৰিব পাৰে তে মাটিবাৰী ৰেজিষ্টাৰ কৰিবৰ কাৰণেও আমি কাবাক প্ৰাইভেট মানুহক দায়িত্ব দি দিব পাৰো দুইটাটো একেই কথা হেকানে কাজি সকল মুটাটো আহিছিল 35ৰ পৰা তেওঁলোকে আজিলৈকে চলালে এতিয়া নতুন ব্যৱস্থা এটা সময় দিয়াৰ সময় আহি পৰিছে যেটো কনকারেন্ট লিষ্টৰ কথা কৈছে গভৰ্ণৰ তাত বিল যাব গভৰ্ণৰে যদি ভাবে যে assent of president is required প্ৰেসিডেন্টলৈকে যাব যদি গভৰ্ণৰে ভাবে কিন্তু কনকারেন্ট লিষ্টত কাজিৰ ব্যৱস্থাটো আমাৰ স্বাধীন ভাৰতত সেইখন আইন কম্পালসৰি আইন হয় নে নহয় হেতু ৰাজ্যপাল মহোদয়ে চাব তেওঁৰ এটো অধিকাৰ ক্ষেত্ৰ তেওঁ যদি ভাবে যে কোনোবা এখন স্টেট এক্ট এমেন্ডমেন্ট কৰোতে কোনোবা সেন্ট্রাল এক্টৰ লগত কনফ্লিক্ট হৈছে then he will withhold the assent and he will send it to the president of India and president of India jodi assent die central actor logot conflict holeo amar bidhan sabhar ain khon survive koribo aru etu koi state amendment to the central legislation gotike ei khetrot moi bhabu je এটা ভুল ধাৰণা যাব না লাগে যে we are amending the Sharia Act no we are only repealing the Muslim Registration Act kan Supreme Court e 2006 sonot verdict diar pisot 1935 or act khon already obsolete হৈ গৈছে আমাৰ গুৱাহাটী হাই কোৰ্টেও যেতিয়া জাজমেন্ট খিনি দিছিলে তেওঁলোকেও এটো বিবেচনা কৰা নাছিলে যে সুপ্ৰিম কোৰ্টে অলৰেডি ষ্টেটক অৰ্ডাৰ দি থৈ দিছে যে এটো আমি এমেন্ড কৰিবই লাগিব কম্পালসৰি ৰেজিষ্ট্ৰেচন কৰিবই লাগিব আৰু যদি আমি কম্পালসৰি ৰেজিষ্ট্ৰেচন কৰিবই লাগে তেতিয়ালে why will do it with a private people কাজি সকল তো প্ৰাইভেট ব্যক্তি সাব ৰেজিষ্ট্ৰাৰে কৰিলে এছেম্বলিত কোৱেশ্চন আহিব ডকুমেন্ট পোর্টেলত আহিব সাব পাৰিব নিয়ম হ'ব এটো তো মুসলিম মানুহৰ কাৰণে ভালহে হ'ব গতিকে কাজি এটা কথা মোৰ আছে এতিয়া যেটো কাজি ৰেজিষ্ট্ৰেচন হয় এটো ৰেজিষ্ট্ৰেচন ফি না লাগে ইয়াতো ফিজ নোহোৱা কৰি দিম এটো আপুনি এটো দেখিব আমাৰ যেটো মোহৰা না হয় এতিয়া 4 লাখ 5 লাখ হয়
ৰেজিষ্ট্ৰেশ্যন যদি ভেলু 5 lakhs হয় তে মানুহবোৰ মৰি এইটো ক্ষেত্ৰত মই আপোনাৰ লগত একমত যে মুছলিম মেৰেজ ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আমি চিম্বলিক 1 টকা ল'ম। থেংক ইউ এইটো হ'ল ভাল হয় কাৰণ আমি পইচা ইনকাম কৰাৰ কাৰণেতো এইটো কৰা নাই, জাষ্টিছৰ কাৰণে আনিছোঁ। গতিকে মোহৰ ৰেজিষ্টাৰ কৰোঁতে যদি 5 লাখ হয়, 5 লাখৰ ওপৰত যদি ৰেজিষ্ট্ৰেশ্যন ফিজ ল'ব যায় এইটোতো উল্টা হৈ যাব। সেইকাৰণে মই আপোনালোকক এচুৰেঞ্চ দিলোঁ যে মুছলিম মেৰেজ উইল বি ৰেজিষ্টাৰ্ড এজ এ চিম্বলিক ফিজ অফ ₹1 1 টকা। কাজিয়াটো 1 টকাত কৰি নিদিয়ে। অধ্যক্ষ মহোদয়, এই বস্তুখিনি আমি নিউ যিটো এক্ট আহিছে তাত আমি ডিছকাশ্যন কৰি লওঁ। এতিয়া কৰি লওঁ। ৰিপিলত যিখিনি কথা পাতিছোঁ এইটো ইৰিলিভেণ্ট অলপমান। ঠিক আছে, মই ইৰিলিভেণ্ট। আমি এতিয়া ৰিপিল এক্টৰ কথা পাতি আছোঁ। এতিয়া নতুন এক্ট কম্পালচাৰী এক্টটো আহিব, তেতিয়া আমি তেতিয়া আপোনালোকে আৰু পৰামৰ্শ দিব। কিন্তু আজি মই যিটো আহিব নালাগে, ক্লাব কৰি ডিছকাশ্যন কৰিলেও বেয়া নহয়। যদি ৰিপিলিং বিল আৰু নিউ বিল দুটা ক্লাব কৰি যদি আপোনালোকক এটাই কথা ক'লো যে মুছলমান মানুহৰ ভালৰ কাৰণে আপোনালোকে ছেকেণ্ড এক্টখন আহিবৰ সময়ত যিমান পৰামৰ্শ দিব মোৰ মাইণ্ড ক্লিয়াৰ আছে, যিমান পজিটিভ পৰামৰ্শ দিব। খালি মোৰ এটাই কথা যে যিটো আমিনুল ইছলাম ডাঙৰীয়াই কৈছে যে এমেণ্ড কৰিলেও হৈ গ'লহেঁতেন, আমাৰ মতলবটোৱে হৈছে কাজিক বিদায় দিয়া। গতিকে এমেণ্ড কৰিলে আমাৰ কামটো নহয়। কথাটো বুজি পালেতো? সেইকাৰণে আমি এমেণ্ডমেণ্ট ৰাস্তাত যোৱা নাই, ৰিপিল কৰিছোঁ। আৰু কাজিসকলক ইয়াৰ পৰাই মই ধন্যবাদ জনাইছোঁ যে ইমান দিনে আপোনালোকে কষ্টকৰ কাম এটা কৰিলে আৰু ইমান কোৰ্টে ঝামেলা কৰা আপোনালোকৰ কি প্ৰয়োজন আছে যোৱা অহা কৰা। গতিকে আপোনালোকে ৰেষ্ট লওক। ময়ো বহুত খেজুৰ খালোঁ তেওঁলোকৰ, আঁতৰো দিলে, তো চব ঠিক আছে। কিন্তু অন্য খেজুৰ আঁতৰ মোৰ তাতো আহি আছে, কিন্তু হ'লেও আমি স্থিতপ্ৰজ্ঞ হৈ থাকিব লাগিব। কৰি দিলে ছাৰ মানি ল'লেহেঁতেন, তেওঁলোকে মানি নললেহে ভাল। না 8A তেওঁলোকে প্ৰভিজন আছে কাৰণে কৰিছে। আপোনাৰ মতেই কৰিব। তেওঁলোকে নাই শুনক, তেওঁলোকে মানি লোৱা নোলোৱাৰ ওপৰত বিধানসভা কেনেকে চলিব? তেওঁলোকক খালি আমি ধন্যবাদ জনাইছোঁ যে ইমান দিন আপোনালোকে এটা কষ্টকৰ কাম এটা কৰিলে, আমি শুক্ৰিয়া দিছোঁ তেওঁলোকক। কিন্তু আজিৰ পৰা আমি তেওঁলোকক বিদায় দিছোঁ, সেইটো কাৰণে এখন ৰিপিলিং আইন। মাননীয় অধ্যক্ষ মহোদয়, দুটা কথা ক'ব বিচাৰিছোঁ মই। মাননীয় মুখ্যমন্ত্ৰী যিটো কাজিৰ বিষয়ে ক'লে, মেছেজটো অলপ বেলেগকৈ যাব নালাগে। কাজিসকল মই যিমানখিনি জানো গোটেইখিনি আপোনাৰ এমপ্লয়, স্কুলৰ টিচাৰ, আৰবী টিচাৰ, হাই স্কুল ME স্কুলৰ 2-4জন ৰিটায়াৰ্ড হৈছে, বাকী বহুতো গুৱাহাটীৰ সদৰ কাজি হাই স্কুলৰ টিচাৰ। আৰু বেয়া কাম। ডাঙৰীয়াক মই অনুৰোধ জনাম যে গুৱাহাটীৰ সদৰ কাজিয়ে স্কুল আৰু এইটো কাম দুইটা কেনেকে কৰি আছে, তেওঁৰ ওপৰত ডেফিনেটলি এই কথাটো তেওঁ গোপনীয় কৰি ৰাখিছে। নহয় আপুনি চাইল্ড মেৰেজ কেনেকে কৰাইছে? আপুনি যেতিয়া এইটো আপুনি যদি কৈ থাকে তেওঁলোকক আৰু নেক্সট বিপদটোত নেপেলাব। বিপদ নহয়, এইটো হ'বই। কাৰণ এজন যদি চৰকাৰী বিষয়াই চাইল্ড মেৰেজ ৰেজিষ্টাৰ কৰাই আছিলে, এইটোতো তেওঁ ডাঙৰ কাহিনীত পৰি যাব। নহয়, মাননীয় অধ্যক্ষ মহোদয়, মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি ক'ব দিয়ে মই দুআষাৰ ক'ম। আচলতে তেখেতে যিটো কৈছে যে ইয়াতে চাইল্ড মেৰেজৰ প্ৰভিজন থকাৰ কাৰণে ৰিপিল কৰিব লগা হ'ল। আজি স্পেচিয়েল মেৰেজ এক্টত চাইল্ড মেৰেজৰ কোনো প্ৰভিজন নাই। গোটেই ভাৰতবৰ্ষৰ যদি আমি ডাটা চাওঁ, এই কোটি কোটি যিটো চাইল্ড মেৰেজ হৈ আছে, ইয়াৰ 84% নন মুছলিমত চাইল্ড মেৰেজ হৈ আছে, যিটো ডাটা নেশ্যনেল মিডিয়াও এইকেইদিন এইবিলাক চৰ্চা কৰি আছে। কিন্তু নন মুছলিমত যদি স্পেচিয়েল মেৰেজ এক্টৰ আণ্ডাৰত তাত তেখেতৰ ৰেজিষ্ট্ৰেশ্যন হয়, তাতে চাইল্ড মেৰেজৰ কোনো স্কোপ নাই। নথকাৰ পিছতো 84% চাইল্ড মেৰেজ হৈ আছে। গতিকে এখেতে এমেণ্ড কৰিলে, ৰিপিল কৰি নতুন এটা আনি দিলে যে চাইল্ড মেৰেজ হেক্ট হৈ যাব, এই কথাটো কেনেকৈ ক'ব পাৰে? এই কথাটো আমি স্পষ্ট যে আজি স্পেচিয়েল মেৰেজ এক্টৰ আণ্ডাৰত চাইল্ড মেৰেজৰ প্ৰভিজন নথকাৰ পিছতো লাখ লাখ কোটি কোটি চাইল্ড মেৰেজ গোটেই ভাৰতবৰ্ষত হৈ আছে। আমি নিবিচাৰোঁ চাইল্ড মেৰেজ, এই কথাটো ঠিক। আগৰ যিটো এক্ট আছিল তাতেই সুৰঙাটো কাজিসকলে যদি কোৰ্টত গৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া মানে তেনেকৈ কৈ যদি তেখেতসকলে বাছি গৈছে, সুৰঙাটো বন্ধ কৰি দিলে তেনেকৈ ক'ব নোৱাৰিব। কাজি থাকিলে দুটা লাভ আছিল মাননীয় অধ্যক্ষ মহোদয়। এখেতসকলে মুছলিম ইছলামিক স্কলাৰো হয়। এই পূজাৰী বা আলিমসকলে যে বিয়া পঢ়োৱাৰ যিটো পৰ্ব, এইখিনি কামো তেখেতসকলে কৰিব পাৰে। আৰু কাজিৰ অফিচৰ ৰেজিষ্ট্ৰেশ্যন গভৰ্ণমেণ্টে দিয়া সেই ফৰ্মেটটো, এজ কিমান,
কোন ধৰ্মৰ হয়, এই গোটেইখিনি কিমান টকা মহাৰণা দি বিয়া হ'ল, গোটেইখিনি ডিটেইলছ সেই ফৰ্মেটত আছে। এইখিনি লিপিবদ্ধ কৰিয়ে তেখেতসকলে কৰে। আৰু চাইল্ড মেৰিজ প্ৰহিবিশ্যন এক্ট অহাৰ পিছত তেখেতসকলেতো সেই ফৰ্মেটত এই কথাখিনি লিখিব নোৱাৰে, যিহেতু সেই এক্টৰ আণ্ডাৰত তেখেতসকলক আনি শাস্তি দিয়াৰ এটা ব্যৱস্থা আছে। মই ভাবোঁ কোনেও কাজি কিজানি চাইল্ড মেৰিজ প্ৰহিবিশ্যন এক্টৰ পিছত তেনেকুৱা কাম কৰা নাছিল। দুঃসাহসভাৱে যদি কোনোবা কৰিছিল, সেই আইনৰ আওতাত আনি তেখেতক শাস্তি দিয়াৰ প্ৰভিজন আছে। গতিকে এনেকুৱা হ'ব নালাগে যে সেই কাজীসকল, কাজীটো মাত্ৰ 90 কাজী আছিল গোটেই অসমত, খুব বেছি নাছিল। আৰু মাননীয় মুখ্যমন্ত্ৰীৰ লগত তেখেত নিজেও শিক্ষামন্ত্ৰী আছিল। মই যিমানখিনি জানো এইসকল স্কুল টাইম নহয়, স্কুল টাইমত তেখেতসকল স্কুল পঢ়াইছে। ইয়াৰ পিছত বিয়া সাধাৰণতে জানে আমাৰ মুছলিম সমাজত ৰাতি হয়, অভাৰ ডিউটি তেখেতে কৰি যদি কোনো এই কাম কৰিছে। আপোনাৰ কিবা স্পেচিফিক আছে? স্পেচিফিক এইটোৱে ৰিপিলিং যিটো বিল অনা হৈছে, ৰিপিলিং বিলটো ৰিপিল কৰি। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ বিধায়ক মনোৰঞ্জন তালুকদাৰক সুধিব পাৰে, কেৰালাত CPM গভৰ্ণমেণ্ট, তাতো মুছলিম মেৰেজ ইজ ৰেজিষ্টাৰ্ড উইথ দ্য ষ্টেট গভৰ্ণমেণ্ট, কাজিয়া নকৰে। ইণ্ডিয়াৰ আটাইতকৈ মুছলিম পপুলেশ্যন ষ্টেট হ'ল জম্মু কাশ্মীৰ। জম্মু কাশ্মীৰত মুছলিম ৰেজিষ্ট্ৰেশ্যন ইজ ডান উইথ দ্য ষ্টেট গভৰ্ণমেণ্ট, নট উইথ কাজি। ইণ্ডিয়াত মুছলিম বহুল ৰাজ্য কেইখন? কেৰালা, অসম, পশ্চিমবংগ, জম্মু কাশ্মীৰ। জম্মু কাশ্মীৰত অলৰেডি ৰেজিষ্ট্ৰেশ্যন ইজ ডান উইথ দ্য ষ্টেট গভৰ্ণমেণ্ট। কেৰালাত ৰেজিষ্ট্ৰেশ্যন ইজ ডান উইথ দ্য ষ্টেট গভৰ্ণমেণ্ট। ছেকেণ্ড কথা, আজি আপুনি মোক যিটো আকৌ এটা ভয়ংকৰ নতুন তথ্য দিলে, মইতো এটা ভয় খাই আছো যে তেওঁলোক শিক্ষকো। এইটোতো আৰু এটা নতুন তথ্য হৈ গ'ল। গতিকে শিক্ষকক আমি কিয় কাজি হ'ব দিম? শিক্ষককতো কাজি হ'ব দিয়াৰ কথাই নুঠে। সেইকাৰণে আপোনালোকক মই মোটামুটি ক'লো যে মোৰ উদ্দেশ্যটো হ'ল চাইল্ড মেৰেজ নিৰ্মূল কৰা আৰু কাজি ব্যৱস্থাটো নিৰ্মূল কৰা। গতিকে আমাৰ উদ্দেশ্যটো এটা উদ্দেশ্য নহয় যে অকল চাইল্ড মেৰেজটো বন্ধ কৰা। মুছলিম মেৰেজ ইজ নাও ভেৰি ভেৰি চিৰিয়াছ ছাবজেক্ট। আৰু তালাক মুছলিম ওমেন্সৰ ৰাইটছৰ ওপৰত সুপ্ৰিম কোৰ্টৰ ইমান জাজমেণ্ট আহি আছে যে ইট ইজ নাও এ চিৰিয়াছ বিজনেছ। ইট ইজ ন' লংগাৰ এ বিজনেছ হোৱাট হেজ বিন এনভিছেজ ইন 1935। কলনিয়েল পিৰিয়ডৰ যিটো চিন্তা আৰু স্বাধীন দেশৰ চিন্তাটো সদায় পৃথক হ'ব। আৰু আপোনালোকে মই বুজি পোৱা নাই যে 90 জন ব্যক্তিৰ কাৰণে কিয় কৈ আছে, সমগ্ৰ মুছলিম মহিলাৰ সুৰক্ষাৰ কাৰণে কিয় কোৱা নাই? যদি গভৰ্ণমেণ্টত ৰেজিষ্টাৰ হয়, দে আৰ প্ৰটেক্টেড, দে আৰ ছিকিউৰ্ড। আপোনাৰ মা, আপোনাৰ ছোৱালী, মই নাজানো জনীয়া বিধায়ক মহোদয়ৰ নিজৰ ছোৱালী আছে নে নাই, 2জনী ছোৱালী। চ' লেট আছ টক এবাউট ইউৰ ডটাৰ। আপোনাৰ ছোৱালীৰ অধিকাৰৰ বিষয়ে আজি আমি কথা পাতো। 90 জন কাজিক আমি চলাই ল'ম, তেওঁলোকৰতো কোনো অসুবিধা নহয়, ব্যক্তিগত অসুবিধাহে। গতিকে মই এটা তেওঁলোকক আৰ্থিক ক্ষতিপূৰণ এটাও দিম বুলি কৈছো। আৰু শিক্ষকটো হয়েই তেওঁলোক, গতিকে তেওঁলোকৰতো কোনো অসুবিধাই নাই। গতিকে 90 জন ব্যক্তিৰ কাৰণে ইমান এখন ধুনীয়া প্ৰগ্ৰেছিভ আইনক আপোনালোকে কিয় বিৰোধিতা কৰে? যে চৰকাৰত ৰেজিষ্ট্ৰেশ্যন হ'ব, ডকুমেণ্ট থাকিব, কোনোবাই তালাক হ'লে, মোহৰানা হ'লে এজ পাৰ দ্য ৰেজিষ্ট্ৰেশ্যন ডকুমেণ্টছ তেওঁলোকে পাব পাৰিব। এটা ইমান ছোৱালীসকলৰ কাৰণে ভাল ব্যৱস্থা হ'ব। গতিকে মই ভাবোঁ যে 90 জন কাজিৰ কথাটো চিন্তাক বাদ দি, কাৰণ কেৰালাততো আজি যদি মই এনেকুৱা কিবা ঘটনা হ'লহেঁতেন, কেৰালা মানুহেতো অলৰেডি অপ'জ কৰিলেহেঁতেন, জম্মু কাশ্মীৰৰ মানুহেতো অলৰেডি অপ'জ কৰিলেহেঁতেন। এতিয়া মই চালে হয়তো বুজি পাম, কেৰালাৰ আইনখন হয়তো আইডাৰ কংগ্ৰেছ নহ'লে CPM আনা, কাৰণ তাততো কেতিয়াও বিজেপিৰ চৰকাৰ হোৱাই নাই। সেইকাৰণে আপোনালোকে এইটোক আপত্তি নকৰিব। 90 জন মানুহৰ লগত এদিন আমি বহি চাহ তাহ খাই ল'ম, তেওঁলোকে অলপ মনত দুখ পাব, তেওঁলোকক ভালকৈ বুজাই বঢ়াই আমি পিঠিত থপৰিয়াই পেলাই তেওঁলোকক আমি ধন্যবাদ দি বিষয়টো সামৰণি মাৰিম। কিন্তু এইটো সুপ্ৰিম কোৰ্ট অৰ্ডাৰ, কম্পালচৰি ৰেজিষ্ট্ৰেশ্যন হ'বই লাগিব। আৰু ষ্টেট কেনট ৰিলাই অন প্ৰাইভেট পিপল, সেইকাৰণে ইনষ্টিটিউশ্যন লাগে। মই ইমানটোলৈকে ৰেডি আছো, পিছত যেতিয়া আমাৰ আইন আহিব, যদি আপোনালোকে ভাবে
যে সাব ৰেজিষ্টাৰ অফিসত মানুহখিনি হেৰেসমেন্ট হ'ব পাৰে আমি স্পেশাল সাব ৰেজিষ্টাৰ অনলি ফৰ ৰেজিষ্টাৰিং মুসলিম ম্যাৰেজও আমি কৰিব পাৰো কোনো অসুবিধা নাই আই এম ভেরি ভেরি পজিটিভ সেকেন্ড বিধায়ক মহোদয় যেটো কৈছে চাইল্ড ম্যাৰেজ বন্ধ হ'ব নাই 26ৰ ভিতৰত মই বন্ধ কৰি দিম অসমত এটো হ'বই নোৱাৰে এটো যত যত হৈ থাকিব কিন্তু অসমত হ'ব নোৱাৰে কাৰণ পস্কোত এতিয়ালৈকে 14 বছৰ জেল 7 জনৰ হ'ল এতিয়া বিএনএছত এনেকুৱা এটা ডাঙৰ প্ৰভিজন আহিছে যে চাইল্ড ম্যাৰেজ প্ৰমাণ কৰিব নালাগে ভাৰতীয় ন্যায় সংহিতাত আহিছে যে যদি মাইনৰ এজত বিয়া হৈ সেক্সুয়াল ইন্টাৰকোৰ্স হয় ইট ইজ ইকুইভ্যালেন্ট টু ৰেপ তাৰমানে বাচ্চা জন্ম হলেতো সেক্সুয়াল ইন্টাৰকোৰ্স হৈছে সেইকাৰণে ৰেপ চাৰ্জ প্ৰুফ উইল বি ভেৰি ভেৰি ইজি থিংস টু ডু নাও নিজৰ ঘৈণীয়েকৰ লগতো এটো আপোনালোকে বুজি পালে ভাল হ'ব পিছত মিটিংত ক'ব পাৰিব 18 বছৰৰ আগত মই ভুলত বিয়া কৰালো তাৰ শাস্তি হল 2 বছৰ বাস আৰু 1 বছৰ কিন্তু যদি বিয়া কৰোৱা ছোৱালীজনীৰ লগত ইন্টাৰকোৰ্স কৰো তেতিয়ালে ইট ইজ এমাউন্টিং টু ৰেপ এটো ৰেপ বুলি ধৰি লোৱা হয় ৰেপ টু এ মাইনৰ আৰু এটোটো প্ৰুফ কৰিব প্ৰমাণে নালাগে এটোটো আপোনাৰ লৰা হয় লৰাটো খালি ডিএনএ টো টেষ্ট কৰি ল'ব লাগে বাপেক আৰু লৰাটো ডিএনএ একে হয় নহয় ছোৱালীজনী ডিএনএ একো হয় না তাত আৰু বেলেগ একো প্ৰুফে নালাগে ভাৰতীয় ন্যায় সংহিতা আৰু যিখন আমাৰ এভিডেন্স এক্ট এতিয়া আহি গল তাতে টেকনলজিক্যাল প্ৰুফ থাকিলে আৰু সাক্ষীৰ প্ৰয়োজন নাই তাত যদি টেকনলজিক্যালি প্ৰুফ হৈ যায় যে এই লৰাজনৰ বয়স ডাক্তৰে পৰীক্ষা কৰিলে 19 বছৰ ছোৱালীজনীৰ বয়স 18 বছৰ তেওঁলোকৰ এটা বাচ্চা আছে গতিকে হাজবেণ্ডজন জেল হোৱাটো খাটাং সেইকাৰণে ইমান সহজ হৈ আছে ব্যৱস্থাটো যে ইয়াক বন কৰোতে আগতকৈ এতিয়া বিএনএছত ভাৰতীয় ন্যায় সংহিতাত বহুত ইজি হৈ গল মই সদনক এটা অনুৰোধ কৰিম যে আপোনালোকে যদি কৈ থাকে চাইল্ড ম্যাৰেজ হৈ আছে হৈয়ে থাকিব এখন কৰিলে এই যেটো কথা মই যোৱা কালি কৈছিলো যে আপোনালোকে বেয়া পাই গল যদি মুসলিম ছোৱালীৰ ক্ষেত্ৰতো আপোনালোকে আমাৰ লগত থিয় নহয় আপোনাৰ নিজৰ ছোৱালীজনীৰ ক্ষেত্ৰতো দুজনী ছোৱালী থকাৰ পিছতো যদি ছোৱালী ন্যায় কাৰণে আপুনি থিয় নহয় আপোনাৰ ছোৱালীতকৈ কাজি আপোনাৰ কাৰণে বেছি মৰমৰ হ'ব পাৰে নেকি হা এটা আচৰিত কথা মোৰ ছোৱালী হলেতো মই কমাৰে ছোৱালীৰ কাৰণে জান হাজিৰ আপোনালোকে কত কাজি আৰু নিজৰ ছোৱালীৰ অধিকাৰৰ লগত কম্পেয়াৰ কৰি আছে মুখ্যমন্ত্ৰী মহোদয় আমি সমানে মানে মোৰ ছোৱালীৰ লগে লগে আপোনাৰ ছোৱালীৰ সমানে মানে চিন্তা কৰো আমাৰতো প্ৰবলেমে নাই আছে 84% চাইল্ড ম্যাৰেজ ভাৰতবৰ্ষত নন মুছলিমত হৈ আছে এইটো আমি সেইখিনিও কনসাৰ্ন বন্ধ হ'ব লাগে চাইল্ড ম্যাৰেজ আমি এইটো বিচাৰো আপোনালোকক মই এটা হাতজোৰ কৰি কৈছো যে আমাৰ মানুহখিনিক এনেকে কৈ নিদিবচোন যোৱা কালিও কৈ আছে যে পলিগেমি আপোনালোকৰ বেছি এই হাউসত থকা এজন মানুহ খুদক কাৰোবাৰ সমষ্টিৰ হিন্দু মানুহৰ পলিগেমি আছে নেকি আপোনালোকে কোনটো ডেটা কোনে উলিয়াইছে মই নাজানো ভাৰতৰ হ'ব পাৰে স্যাৰ অসমৰ ট্ৰাইবেল এৰিয়া টি গাৰ্ডেন কোনো নাই এটো নকব নাই না মই সাজু ডাঙৰীয়া ট্ৰাইবেল এৰিয়া টি গাৰ্ডেন এৰিয়া বুলি নকব আপোনালোকৰ মিয়া এলেকা সবকে বেছি হৈ আছে টি গাৰ্ডেনৰ কথা কিয় কৈছে মিয়া এলেকা বেছি হৈ আছে প্লিজ আপোনালোকৰ ঘৰত চাওক আপোনালোকৰ ঘৰত টি গাৰ্ডেনৰ কথা কিয় কব আপুনি এটা ভুল কথা নকব এইবিলাকে বাহিৰত সংঘাত কৰে চাহ জনজাতিৰ কোনোবা ছোৱালী নহয় আপোনাক মই কাৰেক্ট কৰি দিছো কোনোবা ছোৱালী লৰাই কম বয়সত বিয়া কৰিব পাৰে কিন্তু দুজনী বিয়া নকৰে এটো অসম্ভৱ চাইল্ড ম্যাৰেজটো আছে বুলি মইও কৈছো এখানে চাইল্ড ম্যাৰেজটো আমি এৰেষ্ট কৰোতে হিন্দু মুছলমান দুইটা এৰেষ্ট হৈছে কিন্তু পলিগেমি জুৱা খিন্দাখন যে কৈ আছে যে polygamy is not prevalent in Assam
এমং দ্য নন মুছলিম আপোনালোকে ভাৰতৰ ডাটা এটা কৈ আছে অসমৰ ডাটা কোৱা নাই ভাৰতৰ বিভিন্ন জিলাত আদিবাসী মানুহৰ মাজত কোনোবা জায়গাত থাকিব পাৰে কিন্তু অসমৰ বড়ো মিছিঙৰ মাজতো পলিগেমি দেখা নাযায় ভুৱন পেগু ৰনোজ পেগু খুদিব নহলেতো পলিগেমি আইনৰ বিৰুদ্ধে তেওঁলোকে আহি অভিযোগ দিলেহেঁতেন যিমান কেইখন পলিগেমি আইনৰ বিৰুদ্ধে অভিযোগ আমি পাইছো সেই গোটেই কেইখন অভিযোগ মুছলমান ইছলাম ধৰ্মাৱলম্বী লোকৰ পৰাহে পাইছো সিদিনাখন এজন মৌলানা আহিছিল মই নাম নকওঁ ডুবাইত থাকে তেখেত মোক লগ কৰিব আহিছিল আহি তেওঁ মোৰ আগত কৈছে যে আমাক অলপ পলিগেমিটো এলাউ কৰি দিয়ক মানে আপুনি এটো বন্ধ নকৰিব তেতিয়া মই তেওঁ খুদিলো যে কি কাৰণে লাগে তেতিয়া তেওঁ মোক কয় যেটো কৈছে আৰু ইয়াত ক'ব নোৱাৰি যেটো কাৰণ তেওঁ কৈছে যে এজন ডাঙৰ মৌলানা এটা জমিয়তৰো নেতৃত্ব দিয়ে গতিকে মই আৰু বেলেগ ক'ব নোখোজো শুনাৰ পিছত মোৰ মনটো আৰু ডাঠ হৈ গ'ল যে এটো বন্ধ কৰিবই লাগিব কাৰণ ইট ইজ এমাউন্টিং টু এক্সপ্লইটেশন অফ ফিমেল আৰু ফিমেল মানে মোৰ ছোৱালী আপোনালোকক মই এটো কথা ক'ব খুজিছো যে আমাৰ চাহ বাগিচা অঞ্চলত জনজাতি অঞ্চলতো চাইল্ড ম্যাৰেজ আছে নোহোৱা নহয় কিন্তু পলিগেমি নাই দুজন তিনিজন বিয়া কৰোৱাটো নাই কাৰণে ভুল তথ্য যাব নালাগে যেটো আছে আছে সেইটোৰ কাৰণে আমি তাতো কথা পাতি আছো চাইল্ড ম্যাৰেজ ইজ নট এগেইনষ্ট মুছলিম আমি যে কৈ আছো যে চাইল্ড ম্যাৰেজ বন্ধৰ অভিযান আপোনালোকে গাত পাতি লবই নালাগে এৰেষ্ট কৰা লিষ্টত যদি চাই তাত দেখিব হিন্দু আছে মুছলমানো আছে কিন্তু ডাটাই আমাক কয় যে সাউথ সালমা আৰু ধুবুৰী ডিস্ট্ৰিক্টত মই ধৰ্মলৈকে যোৱা নাই সাউথ সালমা আৰু ধুবুৰী ডিস্ট্ৰিক্টত চাইল্ড ম্যাৰেজ আটাইতকৈ বেছি এটা এইটো হল ডেটা সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিম ট্ৰাইবেল ট্ৰি গাৰ্ডেন এইটো বস্তু কৈ পেলাই আৰু বাহিৰত এখন নলব তেতিয়া আপোনালোকৰ ওপৰত গৈ মই কালি কেছ দিব লাগিব পৰখি কালি মোৰ ওপৰত কেছ দিছে ন গৈ মই কেছ দিব লাগিব যে এওঁলোকে কৰি আছে কাৰণ ৰেকৰ্ডটো হাউছৰ ৰেকৰ্ডটো টেপ হৈ থাকে আপোনালোকে টি গাৰ্ডেন আৰু ট্ৰাইবেলক এতিয়া খং উঠাই লৈ আছে মইতো উঠোৱা নাই গতিকে এইবিলাক কাম নকৰিব কাজিখিনিৰ কাৰণে আপোনালোকে ইমান টেনচন নলব এইখিনি মই হেণ্ডেল কৰি লম কি বাকি থ্যাংক ইউ আজিৰ কাৰণে আমি কোৱা নাই রিপ্লাই দিলে হয় দুই চাইটা অলপ কনফিউজন হৈছে আৰু ইমান কি ৰিপ্লাই লাগে আৰু সব কথাই কৈ দিলে কভাৰ কৰিলে না এটা কথা মাননীয় মুখ্যমন্ত্রী ডাঙৰীয়া কৈছে যদি স্টেট লেজিসলেশন এটা সেন্ট্রাল রেগুলেশন লগত যদি কন্ট্রাডিক্ট হয় নিডস এ অ্যাপ্রুভাল ফ্রম দা প্রেসিডেন্ট অনারেবল মাননীয় অধ্যক্ষ মহোদয় কথাটো আপুনি যেটো আইনৰ কথা কৈছে মই আপোনাক খুধৰাই দিছো কন্ট্রাডিক্ট হয় নে নহয় এটো গভৰ্ণৰে চাব যেতিয়া আমি বিলখন এসেন্টৰ কাৰণে পঠাম হাউসে নাচাই হাউসে আইনখন পাস কৰিব আগতীয়াকৈ অনুমোদন নহয় হাউসে আইনখন 254 অফ দা কনস্টিটিউশন পঢ়িল আগতে হাউসে পাস কৰিব ৰাজ্যপালে বিবেচনা কৰিব যে এই আইনখনে কিবা আইনৰ লগত কন্ট্ৰাডিক্ট কৰে নেকি যদি তেওঁ ভাবে কন্ট্ৰাডিক্ট কৰে তেওঁ ৰাষ্ট্ৰপতিলৈকে পঠাব না মোৰ কোশ্চেনটো হেখিনিয়ে অধ্যক্ষ মহোদয় এটো গভৰ্ণৰৰ পাৱাৰটো আমি কেনেকৈ লম যেটো সংবিধানে আরে আমিতো রাজ্যপাল আমাক রাষ্ট্রপতিয়ে পাতা নাই নহয় যেটো পাওয়ার সংবিধানে রাজ্যপালক দিছে সেই পাওয়ারটো বিধানসভায় লব নোৱাৰে নহয় যেটো পাওয়ার রাজ্যপালৰ হে এটো পাওয়ার যে বিল কন্ট্রাডিক্ট কৰে নেকি দিস ইজ অ্যাবসলিউটলি ইন দা ডোমেইন অফ দা গভর্নর হয় মানে এই রিপিল বিল 2020 বিল টুয়ে আর্টিকেল 254 কন্ট্রাডিক্ট হয় না নহয় আর্টিকেল 254 এমানে হইছে না এটো গভর্নর চাব কিন্তু উইদাউট দ্য গভর্নর সোয়ার আগতে আমি নতুন আইন কেনে আনি আরে এই বিল জাস্টিফাইবল অর নট তেতিয়া গভর্নরে এসএমবি দিব ইয়াত আপোনালোকে যেটো কথা আলোচনা কৰি আছে গভৰ্ণৰে আলোচনা কৰি আছে আমি ৰিপিল বিলখন গভৰ্ণৰক দিম গভৰ্ণৰে যদি ভাবে যে এই আইন এই ৰিপিল খনৰ লগত কিবা সেন্ট্রাল আইনৰ সমস্যা আছে তেওঁ ৰাষ্ট্ৰপতিক পঠাব যেতিয়ালৈকে সেইখন ঘূৰি নাহে নতুন বিলখনকো তেওঁ এসেন নিদিব এই গোটেই কামটো বিধানসভাৰ নহয় বিধানসভাই আইন প্ৰণয়ন কৰে আইনখন কাৰোবাৰ লগত কন্ট্ৰাডিকশন কৰে নেকি সেই চোৱাৰ দায়িত্বটো হল ৰাজ্যপালৰ আৰু মই জানাত এই আইনখনে কাৰো লগত কন্ট্ৰাডিক্ট নকৰে
দিছ ইজ এ ইণ্ডিপেণ্ডেণ্ট এক্ট অফ আছাম লেজিছলেচাৰ। এইখন আপোনালোকে চাওক, এই আইনখন হ'ল আছাম মুছলিম মেৰেজ এণ্ড ডাইভোৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935। এখন পাৰ্লিয়ামেণ্ট নহয়। ইয়েছ অধ্যক্ষ মহোদয়, এই কথাটো যিটো মুছলিম মেৰিজ এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935, এই 1935 দেয়াৰ ইজ এ প্ৰভিজন অফ কাজি। নম্বৰ 1, দেয়াৰ ইজ এ প্ৰভিজন অফ কাজি। আমি যেতিয়া ৰিপিল আনিছো, বিলটো যেতিয়া ৰিপিল আনিছো, আল্টিমেটলি কাজি এবলিছ কৰি আছো। আৰে আমি ৰেজিষ্ট্ৰেশ্যনটো এবলিছ কৰি আছো আণ্ডাৰ দিছ এক্ট। আণ্ডাৰ দিছ এক্ট আমি ৰেজিষ্ট্ৰেশ্যন লটো এবলিছ কৰি আছো। অসম বিধানসভাই জন্ম দিয়া পুত্ৰ এটা অসম বিধানসভাই ঘূৰাই ল'ব পাৰে। ইয়াত আৰু আমি কেন্দ্ৰীয় চৰকাৰক সুধিব নালাগে, দেখোন ৰিপিল নহয়। এডভোকেট জেনেৰেলৰ অপিনিয়ন আছে, চবৰ অপিনিয়ন আছে। মানে কাজিবিলাকো আমাৰ আগৰ এক্টে চৰকাৰে এপইণ্টমেণ্ট দিয়া। নম্বৰ 1, এতিয়া মই ইমানেই ক'লো যে এই কথাটো পাতি থাকি লাভ নাই। চৰকাৰৰ স্পষ্টীকৰণটো হ'ল, আপুনি আপোনাৰ বক্তব্য দিয়ক, স্পীকাৰে লিপিবদ্ধ হ'ব। চৰকাৰৰ স্পষ্টীকৰণটো হ'ল যে এই বিলে কাকো কণ্ট্ৰাডিক্ট নকৰে, আৰু ইভেন ইফ it is contradict any central law, it is the duty of the governor of Assam to look at it, not the duty of Assam Assembly. ইয়াতকৈ না মই দুটা কথা বেছি কম, না ইয়াতকৈ মই কম মই বিলখন পাৰিত কৰাৰ বাবে অধ্যক্ষ মহোদয়, আমি এই কেইটা পইণ্ট দেখিছোঁ যে এইটো আৰ্টিকেল 254 ইণ্ডিয়ান কনষ্টিটিউশ্যনটো ভায়োলেশ্যন কৰে বা এইটো মেটাৰ আছে। যিহেতু ষ্টেট লিষ্ট চেণ্ট্ৰেল লিষ্টৰ কথা আছে, ইয়াত কনকাৰেণ্ট লিষ্টত আছে। আৰ্টিকেল 246 এই বস্তুটো স্পেচিয়েলি চাব লাগে। ইয়াৰ পিছত আমি আৰ্টিকেল 254 লগত 1880 মেটাৰটো অলপ জাষ্টিফাই কৰি গভৰ্ণৰৰ যিটো কনচেণ্টৰ মেটাৰ, কনচেণ্ট অফ প্ৰেচিডেণ্ট থ্ৰু গভৰ্ণৰ যাব লাগে, সেইটো ব্যৱস্থা চাব লাগে। আৰু আৰ্টিকেল 31C, আৰ্টিকেল 213A-B-C, এই গোটেইখিনি বস্তু আৰ্টিকেলৰ বস্তু মানে সংবিধান যিখিনি বস্তু আছে বহুত ঠাইত কণ্ট্ৰাডিক্ট আছে। মই বিচাৰিছোঁ যে এই লটো হোৱাৰ আগত যিহেতু ওৱান্স ফৰ এটা বস্তু ছেটেলমেণ্ট কৰিব বিচাৰিছে, এমেণ্ডমেণ্ট এইখিনি বস্তু আমি ছেকশ্যন মানে আৰ্টিকেল ছেকশ্যন 8 এণ্ড ছেকশ্যন 10 এণ্ড ৰুলছ 26 এমেণ্ডমেণ্ট হ'লহেঁতেন, কিন্তু এইটো বহুতকেইটা সংবিধানৰ ধাৰাৰ লগত এইটো কণ্ট্ৰাডিক্ট হৈ আছে। এই বস্তুটো স্পেচিয়েলিভাৱে চাব লাগে। মোৰ এটা পইণ্ট হৈছে আৰু ছাৰ, মই এই পইণ্ট চাওক, 2010ত এই 1935ৰ এক্টখন ইয়াতে এমেণ্ডমেণ্ট কৰা হৈছিল। সেই সময়ত এই হাউচত বহুত মেম্বাৰ আছিলে, আজিৰ হাউচৰো, আৰু তাৰ 4 বছৰ পূৰ্বে 2006ত দ্য প্ৰহিবিশ্যন অফ চাইল্ড মেৰিজ এক্ট 2006খন আহিছিল পাৰ্লিয়ামেণ্টত। এতিয়া কথাটো হ'ল, যি সময়ত আমি 2010ত এবাৰ এমেণ্ডমেণ্ট আনিলোঁ, সেই সময়ত সেই কথাটো আমি মনত নকৰিলোঁ যে 35ৰ এক্টখনত 8 আৰু 10 নম্বৰ ছেকশ্যনত থকা সেই চাইল্ড মেৰিজৰ কথাটো আমি মনত নকৰিলোঁ। এতিয়া পাৰ্লিয়ামেণ্টে এটা আইন পাছ কৰিছিল, আৰু আমাৰ ইয়াত এটা বেলেগ আইন আছে, দুটা আইনে কনফ্লিকশ্যনৰ সৃষ্টি কৰিছে। অলৰেডি মুখ্যমন্ত্ৰীয়ে ক্লিয়াৰিফিকেশ্যন দিলে, অলৰেডি ৰিপ্লাই হৈ পাৰ্চনেল ল আৰু পাৰ্চনেল ল এণ্ড মই এতিয়া প্ৰশ্নটো হ'ল যে দ্য আছাম ৰিপিলিং বিল 2024 বিধেয়কখন বিবেচনাৰ বাবে লোৱা হওক। যিসকল সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবো হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত কৰা হ'ল। এতিয়া সদনত বিধেয়কখন দফাই বিবেচনাৰ বাবে ৰখা হ'ল। 2 নং দফাত মাননীয় সদস্য শ্ৰী ভৰত চন্দ্ৰ নৰ আৰু তেখেতৰ সহযোগীত আৰু হাফিজ বছিৰ আহমেদ ডাঙৰীয়া তেখেতৰ সহযোগীত মানে সংশোধন আছে, উঠাই ল'ব। অলৰেডি যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া কথাখিনি ক'লে আৰু মূল বিল আজিয়ে ডিছকাশ্যনত আহিব আৰু কথাখিনি তেতিয়া আমি পাতিব পাৰিম, গতিকে আমাৰ এমেণ্ডমেণ্ট উইথড্ৰ কৰিলোঁ। ঠিক আছে, আপোনালোকে আচলতে যিখিনি আমি সংশোধন বিচাৰিছিলোঁ, ইয়াত যিটো সাংবিধানিক কেইবাটাও ধাৰাৰ লগত কণ্ট্ৰাডিক্ট হৈ আছে, এইটো আকৌ পুনৰ বিবেচনাৰ কাৰণে আমি ৰাখিলোঁ। ঠিক আছে, তো মাননীয় সদস্য শ্ৰী হাফিজ বছিৰ আহমেদৰ লগতে